মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি অষ্টম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ ৩ নং পাঠ এক্সপ্ল'ৰ ইণ্ডিয়া কুইজ টাইমৰ দ্বিতীয় খণ্ডটি আৰম্ভ কৰিবলৈ ওলাইছোঁ। প্ৰথম খণ্ডটি শেষ হৈছিলে তোমালোকৰ কিতাপৰ ৩৭ নম্বৰ পৃষ্ঠাত 37 পেজ নম্বৰ আছিলে। তাৰ লাষ্টত শেষ হৈছিলে যে কুইজ মাষ্টাৰে কুৱেশ্যন কৰিছিলে অপৰ্ণাক কুইজ স্ক'ৰাৰজনীক যে এইটো ডাইৰেক্ট কুৱেশ্যনটো কোনে পাব। চ' তেতিয়া তাৰ পিছৰখিনিৰ পৰা আছে অৰ্থাৎ তোমালোকে কিতাপ যিবোৰ সকলোৱে কিতাপ উলিয়াই লোৱা নাই কিতাপখন উলিয়াই লোৱা তোমালোকে 38 পেজ নম্বৰত আহা। তাৰ পৰা আমি আজি কণ্টিনিউ কৰিম, ঠিক আছে। তেতিয়া টিম ডিয়ে পাব লাগিছিলে ডাইৰেক্ট কুৱেশ্যনটো, তাৰ পৰা আমি এতিয়া আৰম্ভ কৰিম। কুইজ মাষ্টাৰ, অ'কে, a direct question to you, Team D. A famous temple of the Sikhs is located in Amritsar in Punjab. What is it called? Team D কৈছে গুৰুদ্বাৰা। কুৱেশ্যনটো হৈছে এনেকুৱা যে শিখসকলৰ অমৃতসৰ পঞ্জাৱত এটা বিখ্যাত টেম্পল আছে, সেইটো কি বুলি কয়? টিম ডিয়ে কৈছে গুৰুদ্বাৰা। সেইটো আচলতে নহয়, সেই টেম্পল মানে আমাৰ হিন্দুসকলৰ যেনেকৈ আমি টেম্পল কওঁ, শিখসকলে সেইটো গুৰুদ্বাৰা বুলি কয়, কিন্তু তাৰ এটা নাম আছে। সেই নামটো কি? কুৱেশ্যনটো সেইটো আছিলে। কুইজ মাষ্টাৰে এতিয়া কৈছে বাই হোৱাট নেম ইজ ইট ন'ন? টিম ই কুৱেশ্যনটো কৰিলে। ইয়ে ক'লে দ্য গল্ডেন টেম্পল। চ' কুইজ মাষ্টাৰ, য়েছ ইট ৱাজ বিল্ট বাই গুৰু ৰামদাস। 5 points টু ইউ, টিম ই তেনেকৈ ক'লে। এতিয়া গল্ডেন টেম্পল মানে হৈছে স্বৰ্ণ মন্দিৰ। তোমালোকে নিশ্চয় জানা এইটো বা আগতে পাইছা চাগে যে অমৃতসৰ পঞ্জাৱত স্বৰ্ণ মন্দিৰ আছে, সেইটোকে গল্ডেন টেম্পল বুলি কয় ইংলিছত, আৰু এইটো বনাইছিলে গুৰু ৰামদাসে, ঠিক আছে। সেইকাৰণে টিম ইয়ে 5 points পাইছে। দ্য নেক্সট কুৱেশ্যন ইজ টু ইউ, টিম ই। এতিয়া টিম ইয়ে ডাইৰেক্ট কুৱেশ্যন পাব। ডিগবৈ ইজ known for its oil fields and the first oil refinery in India. In which state is it located? ডিগবৈ হৈছে প্ৰথমখন তৈলক্ষেত্ৰ আৰু প্ৰথম তেল শোধনাগাৰ ভাৰতৰ। এতিয়া এই প্লেচটো মানে কোনটো জেগাত কোনখন ৰাজ্যত অৱস্থিত? টিম ইয়ে কৈছে আসাম, ঠিক আছে। কাৰেক্ট আনচাৰ মানে ডিগবৈ অসমত আছে, এইটো আমি সকলোৱে জানো। আৰু ডিগবৈ হৈছে অসমৰ তথা ভাৰতৰ প্ৰথমখন তৈলক্ষেত্ৰ আৰু প্ৰথমখন তেল শোধনাগাৰ থকা ঠাই, ঠিক আছে। 10 points টু ইউ, টিম ইয়ে পালে। এটা ডাইৰেক্ট কুৱেশ্যনটো টিম এলৈ আহিলে। দিছ প্লেচ ইজ ন'ন ফৰ দ্য হিষ্টৰিক ছল্ট মাৰ্চ বাই গান্ধীজী ইন 1930. হুইচ প্লেচ এম আই টকিং এবাউট? এই প্লেচটো ঐতিহাসিক লোন যাত্ৰাৰ বাবে বিখ্যাত। সেই লোন যাত্ৰা আৰম্ভ কৰিছিলে 1930 চনত গান্ধীজীয়ে। এইটো কোনটো জেগাৰ কথা মই কৈ আছোঁ, অৰ্থাৎ কুইজ মাষ্টাৰে কৈ আছে, ঠিক আছে। মানে কোনটো জেগাত একচুৱেলি গান্ধীজীয়ে 1930 চনত ঐতিহাসিক লোন যাত্ৰা কৰিছিলে, প্ৰশ্নটো তেনেকুৱা, ঠিক আছে। টিম এ নোৱাৰিছে, পাছ কৰি দিলে। টিম বিয়েও পাছ কৰি দিলে। চি সুধিলে, চিয়ে ক'লে দাণ্ডি ইন গুজৰাট, ঠিক আছে। দাণ্ডি নামৰ এটা জেগা আছে, সেই তাতে গুজৰাটৰ এখন গাঁৱৰ নাম আচলতে এখন, সেই তাৰ এই গান্ধীজীয়ে তেখেতৰ আশ্ৰমৰ পৰা সেই দাণ্ডিলৈকে মানে যাত্ৰাটো আৰম্ভ কৰিছিলে, লোন যাত্ৰাটো। সেই 1930 চনত কৰিছিলে, আৰু সেই দাণ্ডি হৈছে সেই জেগাটো য'ত এইটো হৈছিলে, ঠিক আছে। এতিয়া আমি নেক্সট আহোঁ। কুইজ মাষ্টাৰ, এবছলিউটলি ৰাইট, 5 points ফৰ এ পাষ্ট অভাৰ কুৱেশ্যন। এই পাষ্ট কুৱেশ্যন আছিলে কাৰণে সেইটো 5 নম্বৰ পালে, শুদ্ধ উত্তৰ। উইথ দিছ কুৱেশ্যনছ দিছ ৰাউণ্ড ইজ অ'ভাৰ। এই কুৱেশ্যনছখিনিৰ লগতে এই ৰাউণ্ডটো শেষ হ'ল। কেন ইউ টেল আছ দ্য স্ক'ৰ এট দিছ লেভেল? অপৰ্ণাক ক'লে যে আমাক স্ক'ৰবিলাক ক'ব পাৰিবা নেকি? স্ক'ৰাৰে ক'লে, অপৰ্ণাই ক'লে য়েছ ছাৰ। এট দ্য এণ্ড অফ দিছ ৰাউণ্ড টিম এ ৰিমেইনছ এট 15 points, টিম বি 10, টিম চি scores 15, টিম ডি gets 30, and টিম ই has risen to 20 points. এই ৰাউণ্ডটো শেষ হোৱাৰ লগে লগে ছাৰ টিম এ 15 pointsতে আছে, বি এ 10 পালে, আৰু চি 15, আৰু টিম ডি 30 পাইছে, আৰু টিম ই তেওঁলোকে আগবাঢ়িবলৈ সক্ষম হৈছে 20 pointsলৈকে, ঠিক আছে। এইখিনিলৈকে মানে টিম ডি আগবাঢ়ি আছে। কুইজ মাষ্টাৰ, থেংক ইউ অপৰ্ণা।
আপোনাক ধন্যবাদ জনালে নাও দ্য ফ'ৰ্থ ৰাউণ্ড ষ্টাৰ্টছ 4 নম্বৰ ৰাউণ্ডটো এতিয়া আৰম্ভ হ'ব দ্য ফাৰ্ষ্ট কুৱেশ্যন গোজ টু টিম ডি প্ৰথম ডাইৰেক্ট কুৱেশ্যনটো টিম ডিলৈ যাব এতিয়া দ্য লাৰ্জেষ্ট পপুলেশ্যন অফ ইণ্ডিয়ান ৰাইন'জ কেন বি চিন হিয়াৰ ৰাইন'চৰ শ্বৰ্টকৈ ৰাইন'জ বুলি কয় নহয় ৰাইন' মানে আছে গড় সেই ভাৰতীয় গড় ইয়াতে আটাইতকৈ বেছিকৈ পোৱা যায় হুইচ প্লেচ এম আই টকিং এবাউট কোনটো প্লেচৰ কথা মই কৈ আছোঁ টিম ডি আনচাৰ দিছে কাজিৰঙা নেশ্যনেল পাৰ্ক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গড়ৰ সংখ্যা আটাইতকৈ বেছি বুলি কৈছে ভাৰতৰ কুইজ মাষ্টাৰ কোৱাইট ৰাইট ফুল পইণ্টছ টু টিম ডিয়ে শুদ্ধ উত্তৰ দিয়াৰ বাবে ডাইৰেক্ট কুৱেশ্যনটোৰ তেওঁলোকে 10 নম্বৰ পালে ঠিক আছে অৰ্থাৎ কাজিৰঙা নেশ্যনেল পাৰ্কতেই ভাৰতততো নেশ্যনেল পাৰ্ক বহুত আছে নহয় জানো গতিকে সেই কাজিৰঙাতেই আটাইতকৈ বেছিকৈ ৰাইন'চৰছ পোৱা যায় এতিয়া নেক্সট ডাইৰেক্ট কুৱেশ্যনটো টিম চিয়ে পাব এ কুৱেশ্যন ফৰ ইউ হোৱাট ইজ দ্য এনচিয়েণ্ট নেম অফ পাটনা দ্য কেপিটেল অফ বিহাৰ বিহাৰৰ কেপিটেল কি আমি চবেই জানো পাটনা হয়নে পাটনাৰ পূৰ্ণ নামটো কি টিম চি পাছ কৰিলে টিম বিও পাছ কৰিলে টিম এ কুৱেশ্যনটো কৰিলে তাৰপিছত টিম এ ক'লে পাটলিপুত্ৰ ছাৰ পাটলিপুত্ৰ কুইজ মাষ্টাৰ টিম এ উইল গেট 5 points ফৰ এ কাৰেক্ট আনচাৰ মানে পাটলিপুত্ৰটো হৈছে শুদ্ধ উত্তৰ পাটলিপুত্ৰ কাৰ নাম পাটনাৰ পূৰ্ণ নামটো ঠিক আছে পাটনাখন বিহাৰৰ কেপিটেল অৰ্থাৎ বিহাৰৰ পুৰণা কেপিটেলটো যদি চাওঁ নাম কি আছিলে পাটলিপুত্ৰ হ'ল ডাইৰেক্ট কুৱেশ্যন টু টিম বি এতিয়া টিম বিলৈ ডাইৰেক্ট কুৱেশ্যন আহিব These two cave temples are famous for their sculptures and paintings located near Aurangabad in Maharashtra. Name them. So, Team B, poor direct question to hoise je a cave temples duta temples mane ase mondir cave mane ase guha ei cave temples duta jotesto famous aru famous kyo yat duarat thoka chitra bhaskarya bilakor karone bahut famous aru etu औरंगाबादर ওচৰতে আছে মহাৰাষ্ট্ৰত এর নাম কি টিম বি এক্সেসরি তেওঁলোকে নোৱাৰিলে টিম এ লে আহিলে কুৱেশ্যনটো এও নোৱাৰিছে পাছ কৰিলে টিম এতিয়া ই লে আহিলে ই আনসাৰ দিছে অজন্তা এণ্ড ইলোৰা ঠিক আছে অজন্তা এণ্ড ইলোৰা কুইজ মাষ্টাৰে কৈছে এবছলিউটলি কাৰেক্ট 5 points টু ইউ অৰ্থাৎ শুদ্ধ উত্তৰ যে সেই কেভ টেম্পলছ দুটাৰ নাম হৈছে অজন্তা এণ্ড ইলোৰা ঠিক আছে মনত ৰাখিবা অজন্তা এণ্ড ইলোৰা কেভ টেম্পলছ কিটা ক'ত আছে মহাৰাষ্ট্ৰত আছে ঠিক আছে ঔৰংগাবাদৰ ওচৰত মহাৰাষ্ট্ৰত আছে মহাৰাষ্ট্ৰ ৰাজ্যখনৰ নাম The next question to team A le direct question to আহিছে যে where is Shanti Niketan team A Shanti Niketan is located near Kolkata in West Bengalতে শান্তি নিকেতনখন আছে ঠিক আছে ৰাজ্যখন কোনখন ৰাজ্যত যদি খুধে তোমালোকক তেতিয়া ক'বা যে ওয়েস্ট বেংগলত আছে আৰু ওয়েস্ট বেংগলৰ ক'ত আছে বুলি কোৱা লগে কলকাতাৰ ওচৰত আছে বুলি ক'লে হ'ল ঠিক আছে কুইজ মাষ্টাৰ কোৱাইট ৰাইট 10 marks ফৰ দ্য ডাইৰেক্ট আনসাৰ শুদ্ধ উত্তৰ 10 নম্বৰ হেতে ডাইৰেক্ট পাইছে শুদ্ধ উত্তৰ দিয়াৰ বাবে ডাইৰেক্ট কুৱেশ্যনৰ এটা কুৱেশ্যন টু টিম ই এটা কুৱেশ্যন ই এ ডাইৰেক্ট কুৱেশ্যন পাইছে It was built in 1193 by Kutubuddin Aibak, located in South Delhi. What is it? Etu 1193 sonot Kutubuddin Aibake banaisile South Delhi ase etu ki bostu ki mane Kutubuddin Aibake South Delhi 1193 sonot ki banaisile team A noirile pass korile team D answer dise the Kutub Minar অর্থাৎ কুতুব মিনাৰ যেটো আমি সৌধ আছে না কুতুব মিনাৰ দিল্লীত হেতু কথা কৈছে ঠিক আছে সৌধটো কি বুলি কয় মনুমেন্ট বুলি কয় মনত আছে নিশ্চয় কুইজ মাষ্টাৰ কাৰেক্ট 5 points to team D শুদ্ধ উত্তৰ this round is over now we will move on to the last round of this quiz teams are you enjoying yourselves or feeling tired all teams enjoying ourselves sir quiz master কৈছে তেওঁলোকক টিম ডি শুদ্ধ উত্তৰ বিনিময়ত 5 নম্বৰ দিয়াৰ পিছত তেওঁলোকে কৈছে এই ৰাউণ্ডটো ইয়াতে শেষ হৈছে আৰু এতিয়া আমি লাষ্ট ৰাউণ্ডলৈ যাম আৰু টিমছ বিলাকে সুধিছে তোমালোকে বৰ হৈছে নেকি আমনি পাই আছে নেকি না ভাল পাই আছে না ভাল লাগি আছে না টিমছ বিলাকে কৈছে যে আমি এনজয় কৰি আছো স্যাৰ ভাল লাগি আছে আমাৰ ঠিক আছে এতিয়া কুইজ মাষ্টাৰ কৈছে অলৰাইট দেন দ্য ফাৰ্ষ্ট কুৱেশ্যন অফ দ্য ফাইনেল ৰাউণ্ড ইজ ফৰ টিম চি এতিয়া
Final round or first question to direct question to team CA pabo. In which state will you find the Khasi people? Khasi people মানে খাসি যেটো ট্রাইব আছে হেতু কত পোৱা যায় টিম CA কৈছে মেঘালয়ত পোৱা যায় মেঘালয় ক'ত আছে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ এখন ৰাজ্য নহয় জানো মেঘালয়ত পোৱা যায় কুইজ মাস্টাৰ কাৰেক্ট 10 মাৰ্কস মানে শুদ্ধ উত্তৰৰ বাবে 10 নম্বৰ পাইছে ডাইৰেক্ট কোৱেশ্যনৰ দ্য নেক্সট কোৱেশ্যন টু টিম ডি এটা ডাইৰেক্ট কোৱেশ্যন পাইছে দ্য নেম দ্য নেশ্যনেল ট্ৰী অফ ইণ্ডিয়া ভাৰতৰ ৰাষ্ট্ৰীয় গছজোপা কোনজোপা টিম ডি নোৱাৰিছে পাছ কৰি দিলে ই খুদিলে ইয়ে কৈছে দ্য বেনিয়ান ট্ৰী বৰগছ ইন আছামিজ বৰগছ বুলি আমি কওঁ সেইজোপাই হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় গছ আৰু ইংলিছত তাক কয় বেনিয়ান ট্ৰী দ্য বেনিয়ান ট্ৰী ঠিক আছে কুইজ মাস্টাৰ ৰাইট দ্য বেনিয়ান ইজ ইণ্ডিয়াজ নেশ্যনেল ট্ৰী ইউ গেট 5 points হেতি 5 নম্বৰ পালে নাও টিম ই your direct question which is India's national animal টিম ই ডাইৰেক্ট কোৱেশ্যন কৰিছে যে ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু কোনটো ইয়ে কৈছে দ্য ৰয়েল বেংগল টাইগাৰ স্যাৰ কুইজ মাস্টাৰ কাৰেক্ট আনসাৰ 10 মাৰ্কস টু ইউ শুদ্ধ উত্তৰ পাব হেৰি 10 নম্বৰ পালে কোনটো কোৱেশ্যন আছিল যে ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু কোনটো আছিল ঠিক আছে ৰাষ্ট্ৰীয় জন্তু কোনটো দ্য ৰয়েল বেংগল টাইগাৰ নাও টিম এ what is India's national flower ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় ফুল কোনটো ফুলক ৰাষ্ট্ৰীয় ফুল বুলি কোৱা হয় টিম এ দ্য ৰ'জ ক'লে কুইজ মাস্টাৰ সৰি আই এম এফ্ৰেড ইউ আৰ ৰং পাছ টু টিম বি ৰ'জ বুলি ক'লে টিম এ ৰ'জ নহয় একচুৱেলি ৰ'জ মানে গোলাপ ফুলটো আমাৰ ভাৰতৰ জাতীয় বা ৰাষ্ট্ৰীয় ফুল নহয় টিম বি এ কৈছে দ্য লোটাছ মানে পদুম ফুল কুইজ মাস্টাৰ কাৰেক্ট মানে পদুম ফুলটোৱে হৈছে আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় ফুল 5 points to team B ফাৰ্স্ট ওভাৰ কোৱেশ্যন হোৱাৰ কাৰণে হেৰি 5 points পালে এতিয়া ডাইৰেক্ট কোৱেশ্যন টু টিম বি এ পাব ইট ইজ দ্য লাষ্ট কোৱেশ্যন অফ দিছ ৰাউণ্ড এটোৱে এই ৰাউণ্ডটোৰ লাষ্ট কোৱেশ্যন হ'ব ঠিক আছে উই নো দ্যাট দ্য নেশ্যনেল এন্থেম অফ ইণ্ডিয়া ইজ জন গণ মন আমি জানো যে ভাৰতৰ যেটো ৰাষ্ট্ৰীয় সংগীত আছে সেটো হৈছে জন গণ মন It was composed by Rabindranath Tagore. It was banaisile kone Rabindranath Tagore. When was it adopted as the national anthem? Eto national anthem hisabe kiman sonot grihito hoisile? Team B answer is 1947. 1947 son quiz master. Sorry not correct. Team C khudile question to. 1947 শুদ্ধ উত্তৰ নহয় টিম সি আনসাৰ দিছে পাস্ট নোৱাৰিলে হেতি পাস কৰি দিলে কুইজ মাস্টাৰ টিম ডি খুদিলে ডিয়ে কৈছে অন 24th January 1950 হৈছে বুলি ক'লে কুইজ মাস্টাৰ কৈছে কাৰেক্ট আনসাৰ অৰ্থাৎ 1950 চনত আমাৰ এই যেটো ৰাষ্ট্ৰীয় সংগীত আমি গাই থাকো সেটো ৰাষ্ট্ৰীয় সংগীত হিচাপে গৃহীত হৈছে এটা পাস্ট ওভাৰ কোৱেশ্যন হোৱাৰ কাৰণে হেতি 5 points পালে and with this we conclude this quiz competition Aparna please tell us the final scores আৰু এই ৰাউণ্ডটো ইয়াতে শেষ হৈছে আৰু ইয়াৰ লগে লগে কুইজ কম্পিটিশনটো শেষ হৈছে Aparna please tell us the final scores এতিয়া আমাৰ ফাইনাল স্কোৰস বিলাক কৈ দিব কাৰণে Aparnak অনুৰোধ জনাইছে কুইজ মাস্টাৰ স্কোৰে ক'লে at the end of this round team A score is 30 team B 15 team C 25 team D 50 and team E scores 40 points so the winner of today's quiz is team D scorer ক'লে এই ৰাউণ্ডটো শেষৰ লগে লগে আমাৰ টিম স্কোৰ কৰিছে A স্কোৰ কৰিছে 30 B কৰিছে 15 C 25 team D 50 team E scores 40 points so winner কোন হৈছে team D হৈছে quiz master congratulations team D congratulate কৰিছে thank you all সকলোকে ধন্যবাদ জ্ঞাপন কৰিলে let's have a huge round of applause for all the teams আহা আমি সকলোৱে মিলি এটা বৃহৎ হাত চাপৰি সকলো টিম বিলাকৰ কাৰণে দিও তেনেকৈ কুইজ মাস্টাৰ ক'লে তাৰ সকলোৱে হাত চাপৰি বজালে নিশ্চয় তাৰ পিছত হোষ্টে ক'লে so the winner of this state level school quiz competition is RKM school Kachar so আজিৰ এই state level quiz competition tour winner কোন হৈছে RKM school কৰ পৰা আহিলে কাছাৰৰ পৰা আহিলে this team will represent the state in the national school quiz competition a team to a next mahot delhi hobo lagia jetu national level school quiz competition hobo tat represent koribo Assomok nichor rajyokhonok thik ase congratulations and all the best wishes for the national level quiz hetok ধন্যবাদ কৰিলে আৰু
ইহঁতক কংগ্ৰেচুলেট কৰিলে আৰু ইহঁতক বেষ্ট উইচেছ দিছে নেক্সট লেভেল কুইজ কম্পিটিশ্যনটোৰ কাৰণে যিটো দিল্লীত হ'ব থেংক ইউ এণ্ড গুড বাই ধন্যবাদ কৈ সকলোকে ইয়াৰ পৰাই এই কুইজ কম্পিটিশ্যনটোৰ মানে সামৰণি মাৰিলে আৰু ইয়াৰ লগে লগে আমাৰ এক্সপ্ল'ৰ ইণ্ডিয়া কুইজ টাইম লেচনটো ইয়াতে শেষ হৈছে ঠিক আছে আশা কৰিছোঁ তোমালোকে প্ৰথম খণ্ডটিৰ দৰে এই খণ্ডটিও তোমালোকৰ বুজাত সহায় হৈছে এতিয়া আমি এক্টিভিটিজ পাৰ্টটোলৈ আহিম ইয়াৰ ফাৰ্ষ্ট পইণ্টটো আছে আনচাৰ দ্য ফলোইং কুৱেশ্যনছ উইথ দ্য ইনফৰ্মেশ্যন ফ্ৰম দ্য লেচন ইয়াৰ 5টা প্ৰশ্ন আছে ইয়াতে আৰু মই প্ৰশ্নখিনিৰ উত্তৰখিনি মই তোমালোকক কৰি দিছোঁ মই জাষ্ট এবাৰ পঢ়ি যাম মাজে মাজে অসমীয়াত কৈ যাম ঠিক আছে A. What is a quiz? Quiz কি? A quiz is a form of game or competition in which someone tests your knowledge by asking questions. Quiz হৈছে এটা গেম বা এটা কম্পিটিশ্যন য'ত কোনোবাই তোমাৰ জ্ঞানৰ পৰীক্ষালৈ কুৱেশ্যন কৰি পেলাই ঠিক আছে নেক্সট আহিলে বি হাউ মেনি স্কুল টিমছ পাৰ্টিচিপেটেড ইন দ্য কুইজ প্ৰগ্ৰাম ফৰ দ্য চিলেকশ্যন ফেজ কিমানটা টিমে পাৰ্টিচিপেট কৰিছিলে কুইজ প্ৰগ্ৰামটোত আনচাৰ 5 টিমছ পাৰ্টিচিপেটেড ইন দ্য কুইজ প্ৰগ্ৰাম ফৰ দ্য চিলেকশ্যন ফেজ 5টা টিমে পাৰ্টিচিপেট কৰিছিলে চি হু ৱাজ দ্য কুইজ মাষ্টাৰ মিষ্টাৰ পি কে বড়ো ৱাজ দ্য কুইজ মাষ্টাৰ ডি হোৱাট ৱাৰ দ্য ৰুলছ অফ দ্য কুইজ এজ এনাউন্সড বাই দ্য স্ক'ৰাৰ অপৰ্ণা ৰুলছখিনি কি আছিলে আনচাৰ দ্য ৰুলছ ৱাৰ এজ ফলোজ দ্য কুইজ প্ৰগ্ৰাম ৱাজ অফ 5 ৰাউণ্ডছ ইন ইচ ৰাউণ্ড ইচ টিম উড গেট 1 direct question for a correct answer teams would get 10 marks and 5 marks for direct question and a passed over question respectively the negative marking system was not there in the quiz negative marking মানে আছে য'ত তুমি আৰু ভুল আনসাৰ দিয়াৰ বিনিময়ত যদি তোমাৰ পৰা পইণ্টছ কাটা যায় হেতুক নেগেটিভ মাৰ্কিং বুলি কয় হেতু তাত নাছিলে only 10 seconds were given to answer a question only 10 seconds দিয়া হৈছিল এটা কোৱেশ্চনৰ আনসাৰ কৰিবৰ কাৰণে next আহিলে which team was the winner of the state level school quiz competition কোনটো টিম winning team আছিলে কোনটো জিকিছিলে কোনটো টিম RKM school Kachar participated as team D was the winner RKM school Kachar পৰা যেটো টিম আহিছিলে সেই টিমটোৱে জিকিছিলে অৰ্থাৎ টিম D হল এতিয়া আমি কোৱেশ্চন পইণ্ট নম্বৰ 2 লে আহোঁ পইণ্ট নম্বৰ 2 আছিলে কি যদি কিতাপ চাই আছে তোমালোকে গম পাবা মই কৈ দিছোঁ ইয়াত মই মাত্ৰ ভিডিঅ'টোত অকল আনসাৰ্ছখিনিহে দিয়া আছে ঠিক আছে অকল আনসাৰ্ছখিনি কৰি দিছোঁ আৰু এই আনসাৰখিনি খালী ঠাইবিলাকত তোমালোকে ভৰাই দিবা হৈ যাব তথাপিও মই এবাৰ কৈ দিছোঁ কিছুমান প্ৰথমটো আছে যে দ্য এনচিয়েণ্ট নেম অফ আছাম ৱাজ কামৰূপ ইট ৱাজ অলছ' ন'ন এজ প্ৰাগজ্যোতিষপুৰ বি চুকাফা এষ্টাব্লিছড দ্য আহোম কিংডম ইন আছাম ইন দ্য ইয়াৰ 1228 AD চুকাফাই কিমান চনত আহোম কিংডম অসমত এষ্টাব্লিছ কৰিছিলে 1228 AD তাৰপিছত ম্যানমাৰ ডাজ নট শ্বেয়াৰ ইটছ বৰ্ডাৰ উইথ আছাম ম্যানমাৰে অসমৰ লগত বৰ্ডাৰ শ্বেয়াৰ নকৰে নেক্সট আছিলে দ্য কালাৰ্ছ অফ আৰ ট্ৰাইকালাৰ নেশ্যনেল ফ্লেগ আৰ আমাৰ ত্ৰিৰংগা জাতীয় পতাকাখনৰ কালাৰ তিনিটা কি আছিলে চেফৰন মানে গেৰুৱা হোৱাইট মানে শুকুলা বা বগা এণ্ড গ্ৰীণ মানে সেউজীয়া ঠিক আছে ই হোৱাইট ষ্টেণ্ডছ ফৰ peace and truth F Mahatma Gandhi was born in Porbandar in the state of Gujarat G Amritsar in Punjab is famous for the golden temple of the Sikhs H the largest population of Indian rhinos can be seen in Kaziranga National Park I the ancient name of Patna the capital of Bihar was Pataliputra last J. The Qutub Minar, the world's tallest freestanding stone tower, was built in 1193 by Qutubuddin Aibak. হল এখিনি খালঠাইখিনি এখিনি কৰি ল'বা তোমালোকে নেক্সট আহিলে 3 নম্বৰটোত দুটা কলম দি আছে A আৰু B আৰু ইয়াত আমি ম্যাচ কৰিব লাগে কোনটো A কলমৰ কোনটো লাইনৰ লগত ফাৰ্স্ট লাইনৰ লগত B কোনটো মিলিব কোনটো লাইনৰ লগত কোনটো মিলিব ঠিক আছে ইয়াত কৰি দিয়া আছে First was like one name by which our country India is known as Hindustan. এটো সেই এই পইণ্টটো মিলিব কলম বিত থকা 4 নম্বৰ পইণ্টৰ লগত সেইকাৰণে মই ভিডিঅ'টোত এনেকৈ দি থৈছোঁ যে যাতে তোমালোকৰ বুজিবলৈ সহজ হয় এই গোটেইখিনি চাই ল'ব এই কলমৰটো গোটেইখিনি চিৰিয়েলকৈ আছে 1 2 3 4 5 ইজ ইকুৱেল টু সেই বি কলমৰ কোনটোৰ লগত কোনটো মিলিব সেইখিনি দি থোৱা আছে কলম এৰ 1 পইণ্টৰ লগত মিলিব বিৰ 4 পইণ্টটো
কোনটো লিখা আছে যেটো লিখা আছে ভাৰত অৰ ভাৰতবৰ্ষ ইজ another name for it. Next, the color of the first band of our flag is saffron. হেতু মিলিব বি পইণ্টৰ 1 নম্বৰটো it signifies courage and sacrifice. মানে আমাৰ যেটো ফাৰ্ষ্ট ব্যান্ড অফ মানে ব্যান্ড আছে আমাৰ হেৰিয়াৰ নেশ্যনেল ফ্ল্যাগখনৰ হেতু মানে প্ৰথম যেটো কালাৰ হেতু আছে গেৰুৱা আৰু হেতু কি খুচাই এটো সাহস আৰু ত্যাগ হেতু খুচাই সো সেই বস্তুটো মিল আছে ঠিক আছে ঠিক তেনেদৰে 3 নম্বৰটো the blue wheel in the center of our flag is called the ashok chakra or the dharma chakra. 18 নম্বৰ পইণ্টটো কোন লগত মিলিব পইণ্ট বি 2 নম্বৰ পইণ্ট লগত মিলিব হেতু লিখা আছে it signifies that there is life in movement and death in stagnation. 4 নম্বৰটো আছে Shah Jahan built the Taj Mahal. 5 নম্বৰ পইণ্ট লগত মিলিব এটো it was in the memory of his wife Mumtaz Mahal. Last but not the least, the 5 Dandi in Gujarat is famous for a historical event. আৰু এটো মিলিব লাষ্ট পইণ্ট 3 নম্বৰ লগত Gandhiji's salt march started here in 1930 হল এতিয়া আমি 4 নম্বৰলৈ আহো সেই 4 নম্বৰটোত আছে ট্ৰু অৰ ফলছ ঠিক আছে এই ট্ৰু অৰ ফলছটো এনেকুৱা ধৰণৰ এটা লিখা আছে পইণ্ট যে লিসেন টু এন অ্যানাউন্সমেন্ট এটা অ্যানাউন্সমেন্ট শুনা তোমালোকে your teacher will read or play it for you তোমালোকৰ শিক্ষকে এটো পঢ়ি দিব নহলে বজাই দিব মানে আসলতে এই ৰেকৰ্ড কৰি পেলাই বজোৱা সেই কথাটো কৈছে as you listen state whether each statement is true or false মানে প্ৰত্যেকটো স্টেটমেন্ট সঁচা নে মিছা সেই কথাটো চাব লাগে আসলতে ঠিক আছে আলটিমেটলি কথাটো হৈছে যে ট্ৰু অৰ ফলছ লিখিব লাগে এতিয়া আমি যেতিয়া ফলছখিনি আঁতৰাই দিম ট্ৰুখিনি যদি লগাই দিম তেতিয়া এটা এনাউন্সমেন্ট হৈ যাব ইয়াৰ গোটেই সিস্টেমটো তাৰমানে তেনেকুৱা এই পইণ্টটো আসলে সেই কথাটোকে উলিয়াব বিচাৰিছে কোনখিনি ফলছ আছে কোনখিনি ট্ৰু আছে যিখিনি ফলছ হ'ব সেইখিনি আমি আঁতৰাই দিম ঠিক আছে তাৰপিছত যিখিনি ট্ৰু থাকিব সেইখিনি আমি লগাই যদি তোমালোকে চোৱা তেতিয়া গম পাবা যে আচ্ছা ইয়াৰ পৰা এটা এনাউন্সমেন্ট ওলাইছে হ'ল ফাৰ্ষ্টটো আছে the announcement is about the incessant rains in Assam. এটা খুব বেছি বৰষুণ হৈ থকাৰ ওপৰত এনাউন্সমেন্টটো হ'ব অসমত মানে অসমত হৈ থকা বহুত বেছি বৰষুণৰ ওপৰত সেই এনাউন্সমেন্টটো হ'ব হেতু ফলছ লিখিম আমি কেনেকৈ হ'ব হেতু তোমালোকে পিছত মিলাই পেলাই চাইলে গম পাই যাবা নেক্সট the announcement is about postponing the quiz programটো postpone কৰাৰ ওপৰত হ'ব হেতু আমি টি লিখিম মানে ট্ৰু Next, the quiz program has been postponed indefinitely. অনিৰ্দিষ্ট কাললৈকে কুইজ প্ৰগ্ৰামটো পোষ্টপোন কৰা হৈছে হেতু আমি ট্ৰু লিখিম The quiz program has been rescheduled for next Monday. এটু আমি false লিখিম তাৰপিছত the next date of the quiz has been notified in the announcement আসলে হেতু আমি false লিখিম next the participants of other districts are requested to go back হেতু true লিখিম the new date for the quiz will be notified shortly হেতু আমি true লিখিম students of the venue school are asked to go to their classes হেতু আমি true লিখিম এতিয়া যে true খিনি লগাই দিয়া তেতিয়া তোমালোকে গম পাবা যে এটু এটা সুন্দৰ এনাউন্সমেন্ট হৈছে মানে এটা কুইজ প্ৰগ্ৰাম যেটো আমি পোষ্টপোন কৰিছো ঠিক আছে হে মানে অনিৰ্দিষ্ট কাললৈকে এটা মানে কুইজ প্ৰগ্ৰামটা পতা কথা আছিল হেতু অনিৰ্দিষ্ট কাললৈকে পোষ্টপোন কৰি দিয়া হৈছে হল তাৰ পিছত সেই কাৰণে বাকি বেলেগ ডিস্ট্ৰিক্টৰ পৰা অহা যিখিনি আমাৰ পাৰ্টিসিপেন্টছ আছে ইহঁতক আমি টিচাৰ কৈছে ইহঁতক ৰিকুৱেষ্ট কৰিছে যাতে তোমালোকে নিজৰ ডিস্ট্ৰিক্টলৈ ঘূৰি যোৱা তাৰ পিছত নেক্সট খুব সোনকালে এই কুইজ প্ৰগ্ৰামটোৰ ডেটখিনি মানে নোটিফাই কৰা হ'ব আৰু যিখিনি ষ্টুডেণ্ট আমাৰ বৰ্তমান আমাৰ স্কুলৰ ষ্টুডেণ্টখিনি মানে যুগত পতা হ'ব সেই স্কুলৰখিনি তোমালোকে নিজৰ ক্লাছত যোৱা ঠিক আছে এইখিনি মিলাই দিলেহে আসলতে এটা এনাউন্সমেন্ট হয় বাকি যদি এইখিনি লগত যদি তোমালোকে সেই আগৰখিনি মিলাই দিয়া যে ইনসেসেন্ট ৰেইনছ হৈ আছে অসমত সেইটোৰ ওপৰত যদি ইয়াত লগাই দিয়া সেইটোৰ ওপৰত এনাউন্সমেন্টটো নহয় আসলতে নিমিলিব গোটেই বস্তুটো ঠিক আছে কথা তেনেকুৱা নেক্সট আহিলে 5 নম্বৰটো আছে ইমাজিন ইউ আৰ মেম্বাৰ্স অফ দ্য লিটাৰেৰী এণ্ড কালচাৰেল ফৰাম অফ ইয়ৰ স্কুল ইমাজিন কৰা যে তুমি তোমাৰ স্কুলৰ লিটাৰেৰী আৰু কালচাৰেল ফৰামৰ এজন মেম্বাৰ হয় In groups, draft a notice inviting participants to join the zonal level quiz competition to be held on the occasion of Gandhi Jayanti on October 2nd, Monday at 10 a.m. To me, groups at a groupot
কৰিব দিছে ইয়াতে এইটো একচুৱেলি স্কুল যদি খোলা থাকিলহেঁতেন তেতিয়া কৰিব পৰা গ'লহেঁতেন কিন্তু এতিয়া যিহেতু অনলাইনে কৰিব লগা আছে গতিকে এইটো ইণ্ডিভিজুৱেলে কৰিব লাগিব আৰু মানে এটা ন'টিছ বৰ্ডত ন'টিছ লিখিবলৈ দিছে যে তোমালোকৰ স্কুলত এটা কুইজ কম্পিটিশ্যন পতা হ'ব গান্ধী জয়ন্তীৰ উপলক্ষে আৰু সোমবাৰ দিনা 10টা বজাত আৰু তাৰ কাৰণে তোমালোকে পাৰ্টিচিপেণ্টছখিনিক ইনভাইট কৰিব লাগে সেই বিষয়ে ন'টিছ এটা দিব লাগে ৰাইট অল দ্য ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন এবাউট দ্য কুইজ অন দ্য ন'টিছ বৰ্ড যিমানখিনি দৰকাৰী ইনফৰ্মেশ্যন থাকিব গোটেইখিনি ন'টিছ বৰ্ডত লিখিব লাগে দেখি আনচাৰটো মই তোমালোকক কৰি দিছোঁ ইয়াতে তোমালোকে এইটো ফৰ্মেট হিচাপে লৈ পেলাই আৰু অলপ বেলেগ ধৰণৰ যদি তোমালোকে মডিফাই কৰিব বিচাৰা তেতিয়াহ'লে কৰিবলৈ ট্ৰাই কৰিব পাৰা ইয়াত লিখা আছে ABCD স্কুল কমা ধেমাজি ABCD বুলি কোনো স্কুল নাই আচলতে কিন্তু মই জাষ্ট এক্সাম্পলৰ কাৰণে দিয়া আছে তাৰপিছত আহিলে সোঁ মাজতে ন'টিছ তাৰ তলত লিখিব লাগিব বাওঁফালে ডেটটো তাৰ তলত সোঁ মাজত লিখিব লাগিব জ'নেল লেভেল কুইজ কম্পিটিশ্যন মানে যিটো বিষয়ৰ ওপৰত তুমি ন'টিছখন দিছা তাৰপিছত বিষয়বস্তুটো আহিলে দিছ ইজ টু ইনফৰ্ম ইউ অল দ্য ষ্টুডেণ্টছ দেট a quiz competition is being organized on the occasion of Gandhi Jayanti on 2nd October, Monday at 10 a.m. at School Assembly Hall. Interested students can give their names to the respective class teacher latest by 25th September. তাৰ তলত লিখিব লাগিব তোমাৰ নামটো সোঁচাইডে ঠিক আছে আৰু তাৰ তলত লিখিবা যে তোমাৰ ডেজিগনেশ্যন মানে যে তুমি মেম্বাৰ হয় কিবা এটাৰ ফ'ৰাম এটাৰ ঠিক আছে আৰু তলত যিটো স্কুলৰ নাম ইয়াত মই ভিডিঅ'ত লিখি দিছোঁ এইটো তোমালোকে লিখিব পাৰা লিখিব পাৰা ঠিক আছে ওপৰত যিহেতু ওপৰত কিন্তু লিখিব লাগিব হ'ল তেনেকুৱা কথাটো সেইটো ষ্টেণ্ডাৰ্ড ফৰ্মেট হয় ওপৰত লিখি দিয়াটো আচলতে এইখিনিলৈকে মই তোমালোকক এই ভিডিঅ'টোৰ জৰিয়তে কুৱেশ্যন আনচাৰখিনি কৰাত সহায় কৰি দিছোঁ ইয়াৰ পিছত যিখিনি কুৱেশ্যনছ আছে সেইখিনি যদি তোমালোকে কিবা নিজে কৰিবলৈ ট্ৰাই কৰিবা আৰু যদি কিবা অসুবিধা পোৱা তোমালোকে ভিডিঅ'টোৰ শেষত মানে লাষ্টত মোৰ দেখিবা সৰুকৈ মোৰ কণ্টেক্ট নাম্বাৰটো ডিছপ্লে হৈ থাকিব তাতে তোমালোকে যিকোনো সময়তে কণ্টেক্ট কৰি পেলাই মোক এই বিষয়ে ডিছকাছ কৰিবা মোৰ লগত যদি কিবা ডাউট থাকে ঠিক আছে ইয়াকে কৈ এই ভিডিঅ'টো আজি এইখিনিতে শেষ কৰিলোঁ ইয়াৰ লগে লগে এই লেচনটো ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ